শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো। হয়, আজিৰ দিনটো প্ৰত্যেকজন অসমীয়াই মনত ৰাখিব, কাৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই অহা 5 গৰাকীকৈ ডেকা ল'ৰা। 5 গৰাকীকৈ ডেকা ল'ৰাক চকুৰ সন্মুখতে গুলীয়াই হত্যা কৰা হৈছিল। আজি শ্বহীদ দিৱস। তেওঁলোকৰ ভুল কি আছিল? তেওঁলোকে কৈছিল আমি বিদেশী নামানো। কোনো কাৰণতে বলপূৰ্বকভাৱে জাপি দিয়া বিদেশী অসমে গ্ৰহণ নকৰে আৰু তেখেতলোকে বিদেশীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই 5 গৰাকীকৈ ডেকা ল'ৰাক গুলীয়াই হত্যা কৰা হ'ল। আৰু আজি দীপাঞ্জল দাস, চেম ষ্টেফৰ্ড, ঈশ্বৰ নায়ক, আব্দুল আলিম, দ্বিজেন্দ্ৰ পাংগিং 5 গৰাকী যুৱকৰ স্মৃতিত আজি শ্বহীদ দিৱস উদযাপন কৰা হয়। আৰু আপোনালোকে জানে আজিৰ দিনটো ইতিহাসৰ পৃষ্ঠাৰ পৰা কেতিয়াও মুছি দিব পৰা নাযায়। আজি 12 ডিচেম্বৰ 2019 চনৰ মধ্যনিশা আজিৰ দিনটোতে কৃষক নেতা কা বিৰোধ কৰি প্ৰতিবাদ কৰা বৰ্তমান ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক কাৰাৰুদ্ধ কৰা হৈছিল। গ্ৰেপ্তাৰ কৰি হাতত ৰছীয়ে বান্ধি তেখেতক লৈ যোৱা হৈছিল। কিয়? তেওঁ কা বিৰোধিতা কৰিছিল। আৰু আজিৰ দিনটোতে 5 গৰাকীকৈ ডেকা ল'ৰাক গুলীয়াই হত্যা কৰা হৈছিল। কিয়? তেখেতলোকে কা বিৰোধিতা কৰিছিল, বিদেশী বিৰোধিতা কৰিছিল, বিদেশী নামানো বুলি প্ৰতিবাদ কৰিছিল। আৰু এই যি ভয়াৱহ দিনটো আমি কোনোদিনে পাহৰিব নোৱাৰো। আজি 5 বছৰ অতিক্ৰম কৰিলে। আজি 5 বছৰ ধৰি অসমীয়া জাতিৰ বুকুত উমি উমি জ্বলি আছে কোৱা জুই, যি কোৱা জুইয়ে কেতিয়াও আমি ভাবো প্ৰত্যেকজন জাতিক ভাল পোৱা মানুহে, প্ৰত্যেকজন অসমক ভাল পোৱা মানুহে পাহৰি যাব নোৱাৰে। আজি কা আন্দোলন সীমিত হৈছে, কা আন্দোলন সাময়িকভাৱে বন্ধ হৈছে, কিন্তু অসমীয়া জাতিয়ে কোনোদিন হতাশ হোৱা নাই। হতাশাৰ বিপৰীতে আহি অসমীয়া জাতিয়ে যুঁজিব লাগিব আৰু জিকিব লাগিব। অসমীয়া জাতিয়ে প্ৰব্ৰজনৰ বিৰুদ্ধে মাত মাতি আছে আৰু সেই অসমীয়া জাতিয়ে বৰ্তমান বলপূৰ্বকভাৱে জাপি দিয়া যি বিদেশী, এই বিদেশী বোধ হয় কোনো কাৰণতে মানি নলয়। আপোনালোকে জানে যে 12 ডিচেম্বৰ 2019 চনৰ আজিৰ দিনটোত কেনেকুৱা এটা পৰিৱেশ হৈছিল। 11 ডিচেম্বৰত কা গৃহীত হৈছিল। 12 ডিচেম্বৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক মাজনিশাই গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰাৰ পিছতেই তেখেতক 19 মাহ ধৰি কাৰাৰুদ্ধ কৰিছিল। ইতিহাসৰ পাতত থাকি যাব কা বিৰোধিতা কৰাৰ বাবে অখিল গগৈ ডাঙৰীয়াই 19 মাহ কাৰাৰুদ্ধ হ'বলগীয়া হৈছিল। আৰু অসমৰ ৰাইজে, শিৱসাগৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াক কাৰাগাৰতে ভোট দি MLA হিচাপে নিৰ্বাচন নকৰা হলে হয়তো আজিও অখিল গগৈ ডাঙৰীয়া কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হল। গতিকে আমি 5 গৰাকী শ্বহীদক আজি স্মৰণ কৰিছো। প্ৰতিগৰাকী শ্বহীদৰ মূল্য অসমীয়া জাতিয়ে এদিন নহয় এদিন দিব। অসমীয়া জাতি কেতিয়াও ভাগৰি পৰা নাই। অসমীয়া জাতিয়ে আজিও কা বিৰোধিতা কৰে। যি কাৰ জৰিয়তে অসমত বিদেশী হস্তাপন কৰা কথা চৰকাৰে কৈছিল, সেই কা আজিও আমি নামানো। কা বিৰোধিতা আমি কৰিছো আৰু আজীৱন আমি কা বিৰোধিতা কৰিম। আৰু আমি 5 গৰাকী শ্বহীদক আমি সদায় স্মৰণ কৰিম। সদায় আমি তেখেতলোকৰ যি ত্যাগ, এই ত্যাগ আমি বুকুত বান্ধি অসমীয়া জাতিটোৰ বাবে আমাৰ যিখিনি কৰণীয়, এই কৰণীয় আমি কৰিম। আৰু আপোনালোকে জানে যে অখিল গগৈ ডাঙৰীয়াই জাতিটোৰ বাবে আজিও আপোচবিহীন হৈ আছে। অখিল গগৈ ডাঙৰীয়াৰ ওপৰত NI গোচৰ লগাই দিয়া হৈছিল। যদিও অখিল গগৈ ডাঙৰীয়াৰ পৰা NI গোচৰ আঁতৰাই দিয়া হৈছে, কিন্তু আজিও কা আন্দোলনৰ গোচৰ লাগি আছে। আমাৰ ওপৰতো দুটাকৈ কা আন্দোলনৰ গোচৰ পৰিছিল
যদিও ন্যায়ালয়ে আমাক দোষমুক্ত ঘোষণা কৰিছে। গতিকে প্ৰত্যেকজন কৃষক মুক্তি ছাত্ৰ মুক্তি নেতা কৰ্মীৰ ওপৰত কা আন্দোলনৰ গোচৰ সেই সময়ত পৰিছিল আৰু হয়তো সেইবাবেই কা আন্দোলন সীমিত হৈছিল। কৃষক মুক্তি নেতা কৰ্মীসকল ছাত্ৰ মুক্তি নেতা কৰ্মীসকল জেললৈ যাবলগীয়া হোৱাৰ বাবেই হয়তো কা আন্দোলন সীমিত হৈছিল। আৰু বাকীসকল জানে যিসকলে পৰৱৰ্তী সময়ত কা আন্দোলনৰ নেতৃত্ব ল'লে তেখেতলোকে কেনেকৈ কা আন্দোলনটো চৰকাৰৰ লগত মিলি নোহোৱা কৰিলে এই কথাখিনি আমি সকলোৱে জানো। বহলকৈ ক'বলৈ বোধ হয় প্ৰয়োজন নাই। আমি কৈছো 5 গৰাকী শ্বহীদৰ মূল্য অসমীয়া জাতিয়ে এদিন নহয় এদিন দিব।